50 বছৰলৈকে অসমক নিৰাপদ কৰা হৈছে অসম সুৰক্ষিত হৈছে 50 বছৰলৈকে কোনো ধৰণৰ চিন্তা আৰু কৰিব নালাগে অসমৰ ৰাইজে আজি সমাহ উকলি গৈছেহে সমষ্টি নিৰ্ধাৰণ কৰা সেই সময়ত 50 বছৰলৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমক সুৰক্ষাৰ কথা কৈছিল সুৰক্ষিত কৰিলো বুলি কৈছিল তাৰ পাছত কেনেকৈ আকৌ কৈ দিলে কালি যে প্ৰতিজন অসমীয়াক বছৰৰ সময়ত 10 বছৰ পাছত অসমত অচিনাকি ব্যক্তিয়ে জাতীয় পতাকা খানাপাৰা ফিল্ডত উত্তোলন কৰিব এনেকুৱা ব্লেকমেইল কিয় কৰি থাকে আপোনালোকক কোনে বাধা দিছে যে অচিনাকি ব্যক্তিবিলাকক যিবিলাক বিদেশী সেই বিদেশীবিলাকক খেদিব লাগে বুলি আপোনালোকে কৈ থাকিব নে সঁচাসঁচিকে খেদাৰ পৰ্যায়লৈকে আপোনালোকে যাব নে মানুহক সদায় ভয় খুৱাই থাকিব মানুহক সদায় ব্লেকমেইল কৰি থাকিব বিদেশীৰ নামত সদায় ৰাজনীতি কৰি থাকিব এজনো বিদেশী তাৰ পাছত নেখেদে মানে অসমৰ ৰাইজকো আহ্বান জনাইছো যে এই ব্লেকমেইল কৰি থকা মানুহজনক আমি বাৰম্বাৰ আমি আসলে মুখ্যমন্ত্ৰী পাতিম নেকি সেই কথা বতৰাবিলাক আপোনালোকে বিবেচনা কৰক আপোনালোকে নিশ্চয় মনত ৰাখিছে কালি দিল্লীৰ লালকিল্লাতো প্ৰধানমন্ত্ৰী মোদীয়ে আকৌ ডাঙৰ লেকচাৰ দিবলৈ আৰম্ভ কৰিলে ঘুষপেটিয়াৰ বিৰুদ্ধে তেওঁ আকৌ ডাঙৰ লেকচাৰ আৰম্ভ কৰিছে আজি তিনিটা টাৰ্মছ হৈছে তিনিটা টাৰ্মছত কিয় অসমৰ বিদেশী সমস্যাটো সমাধান নকৰিলে ডাবল ইঞ্জিনৰ চৰকাৰে আজি কেন্দ্ৰত এইটো কি বুলি কয় বিশ্বগুৰু নৰেন্দ্ৰ মোদী ৰাজ্যত আটাইতকৈ বোলে দক্ষ আটাইতকৈ মানে প্ৰভাৱশালী মন্ত্ৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপোনালোকক আসলে কোনে বাধা দিছে যে বিদেশী খেদিব নালাগে বুলি সকলোৱে কৈছে যে বিদেশী খেদক কিন্তু আপোনালোকে বিদেশীক লৈ ৰাজনীতি কৰিব খোজে বিদেশীক লৈ সদায় পানী ঘোলা কৰি থাকিব খোজে কিন্তু সঁচাসঁচিকে আপোনালোকেতো কেতিয়াও বিদেশী নেখেদে মানে সেই কাৰণে মোৰ বিৰাট হাঁহি উঠে আৰু বহুতে একদম সিৰিয়াছলি কাৰবাৰ চাগে নোম দাং খাই গৈছে এনেকুৱা লাগিছে কিছুমান মানুহৰ প্ৰতিক্ৰিয়া শুনিছো আমি মুখ্যমন্ত্ৰীৰ ভাষণ শুনি বোলে এই আপোনাৰ হাতৰ নোম দাং খাই গৈছে বুলি কৈছে ভাষণটো কি আছিল ভাষণটো আছিল যে মানে 10 বছৰ পাছত অচিনাকি ব্যক্তিয়ে অসমৰ এই খানাপাৰা ফিল্ডত আপোনাৰ মুখ্যমন্ত্ৰী হৈ জাতীয় পতাকা উত্তোলন কৰিব সেই একেজন মানুহে আপোনাৰ কৈছিলে নহয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত বোলে 50 বছৰৰ কাৰণে অসম সুৰক্ষিত কৰি দিলো বুলি কৈছিলে নহয় মই এটা কেনেকৈ আকৌ 10 বছৰ পাছত আপোনাৰ অচিনাকি ব্যক্তিয়ে অসমৰ এই ৰাজধানীত গুৱাহাটীত দিছপুৰৰ আপোনাৰ খানাপাৰা ফিল্ডত জাতীয় পতাকা উত্তোলন কৰিব বুলি যে কৈছে মানে ব্লেকমেইল কৰি অসমৰ মানুহক সদায় বুৰ্বক বনাই থকাৰ আপোনাৰ মানে হেপা সদায় সেই কামে কৰি থাকিব আপুনি সলিউশনটো কোনো কাম নকৰে আজি অসম চুক্তিৰ 6 নং দফা আপোনালোকে কেতিয়াও ৰূপায়ণ নকৰে আজি আপোনালোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ব্যৱস্থাটো কেতিয়াও নকৰে আৰু এটা কথা কৈ আছে যে 80% মানে আপোনাৰ অচিনাকি ব্যক্তিয়ে অসম বিধানসভাত থাকিব বুলি কৈছে আমি কৈ আছো যে 80% ৰিজাৰ্ভেশন কৰি দিওক আমাৰ খিলঞ্জীয়া মানুহৰ কাৰণে সেই কাম কিয় নকৰে এতিয়া ভয় খুৱাইছে কেলে অসমৰ ৰাইজক আপুনি যে কৈছে অসম বিধানসভাত 80% বিধায়ক সেই অচিনাকি ব্যক্তি হ'ব বুলি যে কৈছে আমি কৈ আছো যে অচিনাকি ব্যক্তি হোৱাৰ আগে আপুনি ভাষণ নিদিয়াকে আপুনি এটা কাম কৰক যে 80% অসমৰ খিলঞ্জীয়া মানুহৰ কাৰণে অসম বিধানসভাৰ এই আসনবিলাক এমএলএ সিটবিলাক কিয় ৰিজাৰ্ভেশন কৰিব নোৱাৰে মোৰ বিৰাট গালি পাৰিবলৈ মন গৈ আছে কিন্তু আপুনি শান্তি নাপাব মানে মই এনেকুৱা কথা কিছুমান কৈ দিম এতিয়া আপুনি সঁচাকে কিন্তু আপোনাৰ মুখা খুলি দিম এতিয়া মই বিৰাট খং উঠি আহে মানে মুখ্যমন্ত্ৰীৰ ভাষণত অসম সুৰক্ষিত হ'ব নে প্ৰয়োজনীয় কাৰ্য ব্যৱস্থাপনা চৰকাৰখনৰ নেতৃত্বত মুখ্যমন্ত্ৰীৰ নেতৃত্ব ল'ব লাগিব এই লম্ফজম্ফ কৰি যে থাকে মোদীয়ে যে ঘুষপেটিয়াৰ বিৰুদ্ধে কালি দিল্লীৰ লালকিল্লাৰ পৰা আকৌ যে তেওঁ সকিয়নি প্ৰদান কৰে সকিয়নি নালাগে আমাক সকিয়নি নালাগে আপোনাৰ 16 মেটো চালো আমি কেইটা 16 মে পাৰ হৈ গ'ল অসমত আহি প্ৰথমতে যেতিয়া আপুনি প্ৰধানমন্ত্ৰী কেণ্ডিডেট আছিলে তেতিয়া যি ধৰণে গোটেই অসমত আপুনি বিদেশী খেদাৰ কাৰণে যি ধৰণৰ কথা বতৰা কৈছিলে তালিটো পুৰা ল'ব লাগিব বুলি যে কৈছিলে 16 মেৰ পাছত আপোনাৰ কেইটা 16 মে পাৰ হৈ গ'ল কালি আকৌ আপুনি 15 আগষ্টৰ দিনা সেই একেখিনি কথাকে আপুনি পুনৰ ৰিপিট কৰিছে আপোনালোকক কোনেও বাধা দি থোৱা নাই যে যিসকল বিদেশী অসমত আগ্ৰাসন কৰিছে যিবিলাক বিদেশী সোমাইছে তেওঁলোক খেদাৰ দায়িত্ব চৰকাৰৰ আপোনালোকে জাতীয় সংগঠনৰ নিচিনাকে আমাৰ নিচিনাকে আমি যেইবিলাক কথা উত্থাপন কৰো সেই কথাবিলাক আপোনালোকে কোৱাৰ প্ৰয়োজন নাই আপোনালোকে কামটো কৰি দেখুৱাওক আপোনালোকে অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰক আপোনালোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰক আপোনালোকে মই কৈ থকা কথাটো যে 80% অসম বিধানসভাত ৰিজাৰ্ভেশনৰ ব্যৱস্থা কৰক খিলঞ্জীয়া মানুহৰ কাৰণে আপোনালোকে সেই কাম নকৰে এখন শুদ্ধ এনআৰসি কৰক সেই কামটো কেতিয়াও নকৰে মানে বিদেশী স্বদেশীক লৈ সদায় নাটক কৰিম সেই নাটক কৰাৰ কথাটোকে কৈ থাকিব আপোনালোকে আৰু নাটক আমাক নালাগে
আপোনালোকে নাটক কৰিব, আমাক নাটক নালাগে। অসমবাসী ৰাইজে আপোনালোকৰ নাটক বহুত দেখিলে আৰু বহুত নাটক চালো আমি, আৰু আমাক নাটক নালাগে। সঁচা সঁচিকে আপোনালোকে যদি নোৱাৰে তেনেহ'লে কৈছোঁ সন্মান সহকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি এনেকৈ ব্লেকমেইল কৰা বন্ধ কৰক। আপোনাৰ যোৱাকালিৰ ভাষণটো সম্পূৰ্ণ ভুল এটা ভাষণ। আপুনি যিবিলাক কথা কৈ আছে মানুহক ব্লেকমেইল কৰাৰ বাদে তাত একো বস্তু আমি দেখিবলৈ পোৱা নাই। মুখ্যমন্ত্ৰী এগৰাকীৰ যিবিলাক ভাষণ যে ওলা উবেৰ চলাই থকা মানুহবিলাক আপুনি কৈছে যে সন্দেহযুক্ত মানুহ যদি সেইবিলাক মানুহক কিয় কৰায়ত্ব কৰা হোৱা নাই? আজি ওলা উবেৰ চলোৱা মানুহবিলাক যদি অচিনাকি মানুহ, সেই অচিনাকি মানুহৰ মুখ্যমন্ত্ৰী নেকি আপুনি? সেই অচিনাকি মানুহৰ বিৰুদ্ধে কিয় একশ্যন ল'ব পৰা নাই? অসমবাসী ৰাইজক কৈছোঁ, মুখ্যমন্ত্ৰীয়ে যে স্বাধীনতা দিৱসৰ দিনা যোৱাকালি গুৱাহাটীত ওলা উবেৰ চলোৱা মানুহবিলাক অচিনাকি বুলি কৈছে, সেই অচিনাকি মানুহবিলাকক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই? কিয় তেওঁলোকক গ্ৰেপ্তাৰ কৰি জেলত ভৰাব পৰা নাই? বা তেওঁলোক যদি বিদেশী কিয় তেওঁলোকক বিদেশলৈ পঠিয়াব পৰা নাই? সেই মৌলিক প্ৰশ্নবিলাক আমি উত্থাপন কৰিছোঁ। ব্লেকমেইল প্ৰতিটো মুহূৰ্তত কেৱল ব্লেকমেইল কৰি আচলতে অসম চলাব আপুনি। প্ৰতিজন অসমীয়া বচোৱাৰ এয়াই শেষ সময়। শৰাইঘাটৰ শেষ যুদ্ধ গ'ল। এতিয়া প্ৰতিজন অসমীয়াই নিজক নিজে বচাব যদি লাগে তেনেহ'লে মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰক। আমি নিজে নিজক বচাম। এতিয়া অসমৰ ৰাইজে আমি নিজকে নিজে সুৰক্ষিত কৰিম। গতিকে আপুনি সন্মান সহকাৰে কৈছোঁ পদত্যাগ কৰক। আপোনাৰ বহুত হৈ গ'ল, বহুত নাটকবাজি হৈ গ'ল। আপোনাৰ সেই ভাষণবিলাকত অসম সুৰক্ষিত নহয়। আপুনি আৰু অসমত অচিনাকি মানুহৰ মুখ্যমন্ত্ৰী হৈ থাকিব নালাগে। আপোনাক কৈছোঁ আপুনি সন্মান সহকাৰে পদত্যাগ কৰক। সঁচাকৈ কৈছোঁ। আৰু দেখিছে নাই কি কথা কৈছে যে অসমৰ যুৱশক্তি জাগক। কি কৰিব? নহ'লে 10 বছৰ পাছত সন্দেহজনক লোকে স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰিব। কাম নাই আৰু আপোনাৰ। এই কথাটো কোৱাৰ পাছত আপুনি অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ কোনো আপোনাৰ নৈতিক অধিকাৰ নাই। আপুনি পদত্যাগ কৰিবই লাগে। এই কথাবিলাক কৈ থকাৰ আপোনাৰ কোনো ধৰণৰ নৈতিক অধিকাৰ নাই। গতিকে অসমৰ সুৰক্ষিত কৰিব নোৱাৰাৰ কাৰণে আপুনি সোনকালে অতি শীঘ্ৰে পদত্যাগ কৰক। সেই কথাখিনি ক'লোঁ। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কথাখিনি নিশ্চয় বুজি পাইছে। আৰু বেছি নকওঁ, সঁচা সঁচিকে কৈছোঁ, আপুনি যদি পদত্যাগ কৰে একদম মই চিৰিয়াছলি কৈছোঁ, সঁচা সঁচিকে অসমখন নিজে নিজে সুৰক্ষিত হৈ যাব। অসমৰ আটাইতকৈ আপদজন, আটাইতকৈ ডাঙৰ আপদ বিপদ আপুনি নিজে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হৈছে অসমৰ ইতিহাসৰ আটাইতকৈ বিপদগ্ৰস্ত আচলতে আপদগ্ৰস্ত এগৰাকী মুখ্যমন্ত্ৰী। গতিকে এই মানুহজন যেতিয়ালৈকে থাকিব তেতিয়ালৈকে ব্লেকমেইলিঙৰ ৰাজনীতি চলিব। উন্নয়নমূলক কোনো কথা বতৰা নচলিব। অসমৰ মৌলিক সমস্যাৰ কথা বতৰা কেতিয়াও নচলিব। আপোনালোকে নিশ্চয় দেখা পাইছে ৰাইজৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত চূড়ান্তভাৱে ব্যৰ্থ মুখ্যমন্ত্ৰী। গতিকে সেই মানুহজনৰ দিনত অসম যে সুৰক্ষিত নহয় সেই কথাটো তেওঁ নিজে স্বীকাৰে কৰি দিলে যোৱাকালি 15 আগষ্টৰ দিনা। গতিকে আমি কৈছোঁ যে এই মানুহজনক যিমান পাৰে সিমান সোনকালে বিদায় দিব লাগে। যিমান পাৰে সিমান বিদায় দিব লাগে। তেওঁক আৰু অসমৰ মুখ্যমন্ত্ৰী পতাৰ কোনো প্ৰয়োজন নাই। তেওঁ স্বীকাৰে কৰি দিছে 10 বছৰ পাছত যিহেতু ইয়াত অচিনাকি মানুহে 15 আগষ্টৰ পতাকা উত্তোলন কৰিব বুলি যিহেতু কৈ দিলে, আপোনালোকে শুই আছিলে আজি 10 বছৰ শাসনত আছে। কেন্দ্ৰত 15 বছৰ হৈছে। 15 বছৰ শাসনত ডাবল ইঞ্জিনৰ চৰকাৰ চলি থকাৰ পাছত অসমক যদি সুৰক্ষিত কৰিব পৰা নাই, আপুনি যেতিয়া নিজে স্বীকাৰ কৰিলে 10 বছৰ পাছত যে অসমত অচিনাকি মানুহে পতাকা উত্তোলন কৰিব, তেনেহ'লে বিজেপি চৰকাৰখন হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ কোনো নৈতিক অধিকাৰ নাই। তেখেতে সন্মান সহকাৰে তেওঁ এই মুখ্যমন্ত্ৰীৰ আসনখন ত্যাগ কৰক। তেওঁতকৈ যোগ্য বহু ব্যক্তি অসমত আছে। গতিকে এই কথা বতৰাবিলাক কোৱাৰ পাছত মই কৈছোঁ যে চিধা কথা, মুখ্যমন্ত্ৰীয়ে কোনো কাৰণতে আচলতে মুখ্যমন্ত্ৰী হিচাপে থাকিব নোৱাৰে।